এতিয়া মই ওলাওঁ আৰু তই ওলাবি নহয়, ব'ল দুইজন লগতে যাওঁগৈ। আৰু থেংক ইউ দেই, তই কিন্তু মোক বহুতখিনি হেল্প কৰি আছ এতিয়া। কিন্তু মোৰহে লাজ লাগিছে জানো, তোৰ লগত বাৰু একো নাই, কিন্তু তোৰ মাৰ ওচৰত যাবলৈহে লাজ লাগিছে। মায়ে কি যে ভাবিছে নহয়, এইজনী বোলো কেইদিনমান আগত থাকি গৈছিলেহে এসপ্তাহমান, এতিয়া আকৌ আহিলে বুলি। উপায়ো নাই নহয়, সেইকাৰণে তোক নাহো নাহো কৈছিলি, তই আকৌ একদম জোৰ জবস্তি মোক ইয়ালৈ লৈ আহিছ। অঁ আনিমতো, মই তোৰ বেষ্ট ফ্ৰেণ্ডজনী থাকোঁতে আৰু তোক মই হোটেলত এনেকৈ টকা খৰচ কৰি থাকিবলৈ দিম নি? আমাৰ ইমান ডাঙৰ ঘৰডাল এনেই আছে নি? এনেও আমি দুজনী মানুহে থাকোঁ, পাপাতো নাথাকেই। অকলে অকলে আৰু ইমান ডাঙৰ ঘৰটোত তোক থাকিবলৈ আৰু অকণমান জেগা দিব নোৱাৰিমনে? নাই একো নাভাবে দে, তই এনেই বেছিকৈ ভাবি আছ। তই ইয়াত আছ মোৰ ভালহে লাগিছে, বাকী মাটো নিজৰ কামতে বিজি থাকে। তোৰ কথা এই ভাবি থাকিবলৈ কিবা মাৰ ওচৰত টাইম নাই, মোৰ কথা ভাবিলৈকে টাইম নাই মাৰ, তোৰ কথা আৰু সেইবোৰ ক'ত ভাবি থাকিব, এনেই যদি ভাবি থাকিব নালাগে দে। বাৰু হ'ব দে মই নাভাবোঁ তেতিয়াহ'লে। হয়ো বাৰু, তোৰ মাতো কামতে বিজি থাকে এনি টাইম, গতিকে ক'ত নোৱাৰো এইবোৰ ভাবি থাকিব ন। বাৰু হ'ব দে, ব'ল এতিয়া সোনকালে গৈ থাকোঁ, মোৰ বহুতখিনি অৰ্ডাৰ আছে জানো, সেইখিনি একদম 12টাৰ আগতে কমপ্লিট কৰিব লাগিব। গতিকে ইয়াত দেৰি কৰি নাথাকোঁ আৰু সোনকালে ওলাই যাওঁ। অঁ মোৰো বহুতখিনি কাম আছে বাৰু। আচ্ছা ব'ল হেৰি, তই খালি নহয়? তোক মই ব্ৰেকফাষ্ট কৰিবলৈ কৈছিলোঁ নহয়, মই মানে আজি পেটটো অকণমান ভাল লগা নাই, সেইকাৰণে নকৰিলোঁ। তই কৰিলি নহয়, এতিয়া ব'ল ওলাই যাওঁ। তুমি ইয়াত কি কৰিছা ৰাতিপুৱাই ৰাতিপুৱাই? তোমাৰ বেলেগ কাম নাই নেকি? আকৌ যে ইয়ালৈ গুচি আহিলা, ঘৰলৈ গৈ পিনে শান্তি নালাগিলে তোমাৰ? মোকতো ঘৰৰ পৰা উলিয়াইহে মানিলা, আৰু এতিয়া বেকাৰীৰ পৰা খিতাবলৈ বিচাৰিছা নেকি? ৰ'বা জুলি, তুমি এনেকৈ কিয় কৈছানো? মইনো কি কৰিলোঁ? আৰু তুমি এইমাত্ৰ ক'লা যে তোমাক ঘৰৰ পৰাই উলিয়াইহে মানিলোঁ, তাৰমানে কি? মই একো ধৰিব পৰা নাই তুমি কি কৈছা। বাৰু সেইবোৰ বাদ দিয়া, মোৰ তোমাৰ লগত অলপ কথা আছিলে, সেইকাৰণে ভাবিলোঁ ৰাতিপুৱাতে আহি তোমাক লগ কৰি লওঁ। তুমিনো ক'ত বুজি পাবা, তুমিতো একো বুজিয়ে নোপোৱা হয় নাই? তোমাৰ নিচিনা নাটক কৰা মানুহ কি ক'ম আৰু, মই চব বুজি পায়ো বুজি নোপোৱাৰ ভাও ধৰি থাকিব। আৰু মোৰ লগত কি কথা আছে? মোৰ এতিয়া বহুত কাম আছে, তোমাৰ লগত কথা পাতিবলৈ মই একেবাৰে টাইম নাই। গতিকে তুমি নিজৰ কামত যোৱা, মোক ডিষ্টাৰ্ব কৰি নাথাকিবা। মই সেইদিনা তোমাক কি কৈ আহিছিলোঁ, তুমি পাহৰি থাকিলা নেকি? আকৌ যে এতিয়া বেকাৰী আহি ওলালা আহি। জুলি, তুমি এনেকৈ কিয় কৈছানো? তুমি যে সঁচাকৈ মোক দেখিবই নোৱাৰা দেই। মই তোমাৰ লগত ভালকৈ কথা পাতিবলৈ বুলি আহিছোঁ, আৰু তুমি মোক এনেকৈ কৈ আছা যে? প্লিজ জুলি, এবাৰ মোৰ লগত ভালকৈ কথা পাতিছোৱা, তাৰপিছত তুমি কি ডিচিশ্যন লোৱা ল'বা। তুমি মোক বহুত ডিষ্টাৰ্ব কৰি থাকা। ঠিক আছে হ'ব দিয়া, মই অকল 15 মিনিট টাইমেই দিম, তাতকৈ বেছি টাইম দিব নোৱাৰোঁ, কাৰণ মোৰ বহুত কাম আছে। তোমাৰ লগত কথা পাতি থাকিলে মোৰ কাম হৈ নাযায়। ঠিক আছে হ'ব, 15 মিনিটে মোৰ কাৰণে বহুত। বাৰু হ'ব, এতিয়া ব'লা সোনকালে। তুমি অলপ টাইম অকলে থাকিব পাৰিবা নহয়? বাকী যিমানখিনি অৰ্ডাৰ আছে তাৰ ভিতৰত তুমি কাপ কেক কেইটা বনাব পাৰিবা নহয়? সেইখিনি ৰেডি কৰি থৈ দিবা দেই, বাকীখিনি মই আহি বনাই ল'ম। একচুৱেলি ৰাজীৱৰ লগত মোৰ কথা অলপ আছে, গতিকে তাৰ লগত মই ওলাই যাব লৈছোঁ। তুমি সিমানতে চাই ল'বা, আৰু যদি কিবা প্ৰব্লেম হয় মোক কল কৰি দিবা দেই। ঠিক আছে জুলি বাইদেউ, মই সেইখিনি বনাই দিব পাৰিম বাৰু, আপুনি যাওক, আৰু যদি কিবা প্ৰব্লেম হয় মই কল কৰি দিম। ঠিক আছে বাৰু, তেতিয়াহ'লে মই গৈ থাকোঁ দেই। এতিয়া কোৱা, তোমাৰ কি ইম্পৰ্টেণ্ট কথা আছিলেনো মোৰ লগত? সদায়তো এনেকৈয়ে আহা, ইম্পৰ্টেণ্ট কথা ডিছকাছ কৰিব আছে বুলি কয়, তাৰপিছত তোমাৰ সেই আজে বাজে কথা মই শুনি থাকিব লাগে। আৰু তুমি যদি বেলেগ কিবা বিষয়ত কথা পাতিব আহিছা, তেতিয়াহ'লে মোৰ লগত সেইবোৰ ডিছকাছ কৰি একো লাভ নাই। মই প্ৰথমতে যি কৈছিলোঁ ঠিক এতিয়াও আছে সেই ক'ম। জুলি, মই বাৰু সেইবোৰ বিষয়ত ডিছকাছ নকৰোঁ, কিন্তু মই এটা কথা জানিব বিচাৰিছোঁ, তুমি আচলতে মোক কি কাৰণে ফোন কৰি আছা? এতিয়াতো গোটেইবোৰ প্ৰব্লেম ছল্ভ হৈ গ'ল, মাৰো একো আপত্তি নাই, তথাপিও তুমি এতিয়া মানে কিয় মানা কৰিছা? মই সেইটোহে ধৰিব পৰা নাই, মোৰ ওপৰত তোমাৰ ইমান কিহৰ খং? সেইটো তুমি মোক সুধিছা? তুমি নিজে জানা তোমাৰ মায়ে মোৰ লগত কি কৰিলে, আৰু তুমিও কি কৰিলা। এতিয়া আকৌ মোক কুৱেশ্যন কৰিছা যে মই তোমাক কিয় খং কৰি আছোঁ? সেইবোৰ বাদ দিয়া, মই ক'লোঁ নহয় এইবোৰ বিষয় লৈ মই একো ডিছকাছ কৰিব বিচৰা নাই। মুঠতে মোৰ নিজৰ কাম আছে, এতিয়া মই নিজৰ কামতহে ফ'কাছ কৰিম, সেইকাৰণে মোক ডিষ্টাৰ্ব কৰি নাথাকিবা। আৰু সেইদিনা তোমাক কৈছিলোঁ নহয়, তুমি বা তোমাৰ মা হওক বা ভণ্টি আমাৰ ঘৰলৈ যাতে নেক্সট টাইম নাযায়। তোমালোকে আমাৰ ঘৰত যেতিয়াৰ পৰা যাবলৈ ষ্টাৰ্ট কৰিলা, তেতিয়াৰ পৰা মোৰ লাইফটো উলট পালট হৈ গৈছে। মোৰ মায়ে মোক ঘৰৰ পৰা উলিয়াই দিলে, এইবোৰ চব তোমাৰ কাৰণে হৈছে। কি? এয়া কি কৈছা জুলি? তোমাৰ নিজৰ মায়ে তোমাক ঘৰৰ পৰা কিয় উলিয়াই দিব? তাকো মোৰ কাৰণে? মইনো এনেকুৱা কি কৰিলোঁ যিটো কাৰণে তোমাক মায়ে ঘৰৰ পৰা উলিয়াই দিলে? হেল্ল' জুলি ডাৰ্লিং, তুমি ইয়াত আছা? মই তোমাক বিচাৰি তোমাৰ বেকাৰীলৈ গৈছিলোঁ। মোক বিচাৰি? কিন্তু তুমি
হয় কোন? মইতো তোমাক চিনি পোৱা নাই। আৰু এইবোৰ ডাৰ্লিং চাৰ্লিং মোক কৰিয়ে থাকিবা। তুমি মোক চিনি নোপোৱা যেতিয়া মোক এইবোৰ এনেকৈ মাতিলে মই একদম বেয়া পাওঁ। কি জুলি, তুমি কি কৈছা? তুমি তোমাৰ বয়ফ্ৰেণ্ডক চিনি পোৱা নাই? অ' এনেকৈ ক'লে বেয়া লাগে নহয়। অ' আচ্ছা আচ্ছা, তোমাৰ এক্স তোমাৰ ওচৰতে আছে, সেইকাৰণে চাগে তুমি ক'বলৈ ভয় কৰিছা ন? বাৰু একো নাই দিয়া, মই বুজি পাইছোঁ তোমাৰ কথা। কি? মোৰ বয়ফ্ৰেণ্ড? কোন বয়ফ্ৰেণ্ড? মই তোমাক চিনি নাপাওঁ দেই। এক্সকিউজ মি, তুমি হয় কোন হা? আৰু মোৰ গাৰ্লফ্ৰেণ্ডক তুমি মোৰ এক্স বুলি কৈছা? আৰু তোমাক মইতো আগতে কেতিয়াও দেখা নাই, আৰু এতিয়া জুলিয়েও তোমাক চিনি নাপাওঁ বুলি কৈছে। তেতিয়াহ'লে তুমি মোৰ গাৰ্লফ্ৰেণ্ডক এনেকৈ ডিষ্টাৰ্ব কিয় কৰি আছা? জুলি, এইবোৰ কি মানে? ইমান দিনৰ পৰা যে তুমি মানা কৰি আছিলা, আমি তোমালোকৰ ঘৰলৈ গ'লে তুমি ঘৰৰ পৰা ওলাই যাবলৈ কোৱা, ঘৰলৈ যাবলৈ মানা কৰা, তাৰমানে আচল কাৰণ এইটোৱে নহয় জানো? এতিয়া তোমাৰ লাইফত বেলেগ কোনোবা আছে যে, সেইকাৰণে তুমি এতিয়া মোক দেখিব নোৱাৰা, আৰু সেইকাৰণে মোক তোমালোকৰ ঘৰলৈ যাবলৈও মানা কৰিছিলা। কথাটো এতিয়াহে গম পালোঁ, তুমি এনেকৈ মোক মানে মোৰ লগত এনেকুৱা কৰিব বুলি মই কেতিয়াও ভবা নাছিলোঁ। ৰাজীৱ, তুমি বলিয়া হৈছা নেকি? এইবোৰ কি বকি আছা? তুমি যি টি কথা মোক কৈ নাথাকিবা দেই। মোৰ লাইফত কোনো নাই আৰু নালাগেও কাকো। মই এতিয়া নিজৰ কামতহে ফ'কাছ কৰিবলৈ লৈছোঁ। কেনেকৈ মোৰ বেকাৰীখন আৰু ওপৰলৈ লৈ যাব পাৰোঁ সেইটোতহে মই ফ'কাছ কৰিছোঁ। এতিয়া আজে বাজে কথা কৈ তুমি মোৰ মূৰটো আৰু গৰম কৰি নল'বা। না তুমি মোৰ লাইফত আছা, না বেলেগ কোনো কাৰোবাক মই মোৰ লাইফত ৰাখিছোঁ। গতিকে উল্টা পুল্টা কথা কৈ নাথাকিবা। তোমাৰ মোৰ লগত ওপৰতে ডিছকাছ কৰিব আছে বুলি কৈছিলা নহয়? 15 মিনিট টাইম দিছিলোঁ, এতিয়া 15 মিনিট টাইম পাৰ হৈ গ'ল। গতিকে মই মোৰ নিজৰ কামত যাওঁ, আৰু তুমিও নিজৰ কাম কৰা। মোক ডিষ্টাৰ্ব কৰিবলৈ বাদ দিয়া। হ'ব দিয়া জুলি, মই সকলো কথা গম পাই গ'লোঁ। আজিৰ পৰা তোমাক ডিষ্টাৰ্ব নকৰোঁ দিয়া। তুমি তোমাৰ নতুন বয়ফ্ৰেণ্ডৰ লগত হেপ্পী থাকা। যা যা, তোৰ এতিয়া কাম নাই ইয়াত। জুলি এতিয়া তোৰ লাইফত নাই। এতিয়া জুলি মোৰ গাৰ্লফ্ৰেণ্ড, গতিকে তই আমনি কৰি নাথাকিবি তাইক। ঐ ল'ৰা, তই হয় কোন হা? ৰাতিপুৱাৰ আগত তোক তই মানে ইমান মিছা কথা কিয় ক'লি? মোক তোৰ গাৰ্লফ্ৰেণ্ড বুলি ইমান ডাঙৰ মিছা কথা এটা কৈ দিলি যে? তোৰ মানে মোৰ লগত কি দুশ্মনী আছে সেইটো কচোন? না চিনি পাওঁ, না কেতিয়াবা দেখিছোঁ, আহি পিনে ডাইৰেক্ট যে আমাৰ মাজত এনেই প্ৰব্লেম চলি আছে আকৌ প্ৰব্লেম ক্ৰিয়েট কৰিব বিচাৰিছোঁ। নাপোৱা নাপোৱা, তুমিও মোক চিনি নাপোৱা, ময়ো তোমাক চিনি নাপাওঁ। কিন্তু ইয়ালৈ মই তোমাৰ হেল্প কৰিবৰ কাৰণেহে আহিছোঁ, তাকো পিহুৱে মোক পঠিওৱাৰ কাৰণে। পিহুৱে মোক ফোন কৰি কৈছিলে তোমাক বোলে হেল্পৰ দৰকাৰ হৈছে, সেইকাৰণে মই তোমাক হেল্প কৰিবলৈ ইয়ালৈ গুচি আহিলোঁ। যদি তুমি বেয়া পাইছা তেতিয়াহ'লে নেক্সট টাইম মই এনেকুৱা নকৰোঁ। কি? পিহুৱে তোমাক পঠিয়াইছে? আচ্ছা, তাৰমানে তাই মোক হেল্প কৰিব বিচাৰিছে। ঠিক আছে, হ'ব দিয়া, আজিৰ কাৰণে থেংক ইউ ছ' মাছ। আচ্ছা, মই তোমাৰ লগত পিছত কথা পাতিম। এতিয়া মোৰ একদম জৰুৰী কাম আছে, মই এতিয়া গৈছোঁ। পিছত পিহুৰ লগত কণ্টেক্ট কৰিম বাৰু তোমাক লগ পাবলৈ। আহিছোঁ দেই, বাই বাই।